বিদুৰ ভাই চালো নমস্কাৰ বন্ধু বান্ধৱীসকল বিদুৰ ভাইখন চালো মানে ৰিলিজ হোৱাৰ দুদিনৰ পিছতে বিদুৰ ভাইখন চালো চাই বহুত ভাল লাগিলে কিন্তু এতিয়া হৈছে কথাটো হৈছে যে বিদুৰ ভাই যিসকল এক্টৰ এক্ট্ৰেছ আছিলে তেওঁলোকে অইনক হহুৱাই তেওঁলোকে আজি নিজেই কান্দিছে তাৰ এটা ভিডিঅ' ক্লিপ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ তেওঁলোকে নিজৰ জীৱন সংগ্ৰামত কি হৈছে সেই কথা সকলোবোৰ কৈছে কেনেদৰে জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে সেই সকলোবোৰ কথা কৈ তেওঁলোকে নিজেই কান্দিছে গতিকে যিসকলে অভিনেতা অভিনেত্ৰী তেওঁলোকে নিলোকক হহুৱাইছে কিন্তু তেওঁলোকৰ জীৱন শৈলী কেনে ধৰণৰ সেই সকলোবোৰ আজি তেওঁলোকে প্ৰকাশ কৰিছে গতিকে মই তাৰ এটা ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়ালোঁ আপোনালোকে চাব চাই কিছু মন্তব্য আগবঢ়াবচোন এয়া চাওক আপোনালোকক দেখুৱাই আছোঁ মানে অভিনয় দেখা পোৱা নাই হেতু সাগে এটু কাৰণে হৈছে তাত যিবিলাক সিচুৱেশন মানে দেখুৱা হৈছে সেইখিনি আমাৰ সব নিজৰ জীৱন হয় নিজৰ জীৱনত ঘটি অহা আৰু এতিয়াও হে তেনেকুৱা জীৱনতে আমি জীয়াই আছো ক'বলৈ গ'লে য'ৰ পৰা আহিছো তাৰ পৰা অলপ ভাল হৈছে কিন্তু সেইখিনি কাৰণে আমি জুজখন চলি আছে কিন্তু সেইখিনি কাৰণে আমি বেলেগকে নিজক প্ৰিপেয়াৰ কৰিবলগীয়া হোৱা নাই কাৰণ তাৰ মাজতে আমি ডাঙৰ হৈছো সেইখিনি বস্তু আৰু যিখিনি কাম আমি কৰিছো ছবিখন আপুনি চাই দেখিছে সেইখিনি কাম আমি নিজে কৰি অহা এই দুখন হাতে মই মানে সিমেন্ট বালি মিলাই অহা মানুহ গতিকে সেইখিনি কাৰণে বেলেগকে একো প্ৰিপেয়াৰেশ্যন কৰিবলগীয়া হোৱা নাই আৰু গোটেইকেইজন চাগে এনেকৈ আমি নিটোৱে মাজতে এৰি দিছিলে মাইক্ৰফোনটো হয় নিটোৱে মাজতে অভিনয় এৰি দিছিলে হয় এই মাত্ৰ যে ক'লে সিমেন্ট বালিৰ কথা সেইটো লাইন লিখি গুচি গৈছে এনেকুৱা এটা চিটুৱেশ্যন আছে কিন্তু সুব্ৰতে আকৌ জোৰ কৰিলে আৰু সেইটো থাকে ন মই এটা বয়স পোৱাৰ পিছত আপুনি টি-শাৰ্টটা কিনিবলৈ ঘৰৰ পৰা পইচা বিচাৰিব নোৱাৰে বা ঘৰৰ পৰা আমাক যিমান মৰম কৰিলেও কেতিয়াবা কিছুমান বস্তু দিব নোৱাৰে প্ৰতিটো বিহুতে আমি কাপোৰ লৈ পোৱা নাই মানে বুজিছেনে বেছি ক'বলৈ অকণ সেই বিহুৰ কাপোৰটো যোগাৰ কৰিবলৈ কেতিয়াবা এনেকুৱা হয় সেইটো পইচাই মই মোৰ কাপোৰ কিনিব পাৰোঁ মই পেণ্ট আৰু চাৰ্ট কিন্তু ভণ্টিক কেতিয়াবা দেউতাই কয় ন এইটো বিহুত নালাগে দে কাপোৰ বহাগ বিহুত ল'বি তেতিয়া মানে ভণ্টিক লৈ গৈ পিনি সেইটো কাপোৰ কিনি মোৰ নিজলৈ নেদোৱাকৈও দিন গৈছে মানে সেইটো মা দেউতাই মোক বেয়া পায় বা দিয়া নাই বুলি নহয় কেতিয়াবা দিব নোৱাৰে মানে সেইকাৰণে মই পকা মিস্ত্ৰী কাম কৰিবলৈ গুচি গৈছিলোঁ তথাপিও মই দিনটো পকা মিস্ত্ৰী কাম কৰি আহি ৰাতি মই চাইকেল লৈ আকৌ MSR থিয়েটাৰ ছ'চাইটিলৈ যাওঁ তাত নাটক কৰোঁ দেখিছে পংকজদাহঁতে চুবুৰতে ঘৰত কয় যে ইমান দিনটো কষ্ট কৰি আহিছ নালাগে দে নাটক কৰিবি কিনে তেনেকৈ একমাহ অহা যোৱা কৰি মেলি নাটক কৰোঁ সেইটো ভাল পোৱা বস্তু ইয়াত সোমাই থকা বস্তু সেইটো তেতিয়া কোনো পাৰিশ্ৰমিক নাছিলে আমাৰ আমি একো পইচা নাপাওঁ সেইটোৰ পৰা মানে নাটকৰ পৰা যিমান যি হ'লেও আঁতৰি থাকিব নোৱাৰোঁ আৰু সেইকাৰণে আমি সুব্ৰতে মোক বহুত সহায় কৰিলে গুৱাহাটীলৈ আহি ইয়াত পোৱাত সুব্ৰত আৰু আমাৰ ঋতুৰাজ দত্ত এজন দাদা আছে মানে ইয়াত আজি মই যে আছোঁ লৈ অহা হাতত ধৰি লৈ অহা মানুহকেইটাই সুব্ৰত আৰু ঋতুদা তেওঁলোকক বহুত বহুত ধন্যবাদ ফেমিলি সাপোৰ্টটো মোৰ আছে কিন্তু মাজতে মোৰো বহুত বেয়া ষ্টেজ এটা গৈছে এখন যেতিয়া মানুহৰ বেয়া দিন আহে তেতিয়া মানে এইখিনি মানুহে মোক বহুত ছাপোৰ্ট কৰিছে যিটো চিটুৱেশ্যনৰ কথা মই ক'ব নোৱাৰোঁ বাকী মোৰ ফাইনেন্সিয়েল বা কিবা এনেকুৱা কোনো অসুবিধা নাই মোৰ মা মোৰ লগত আছে দেউতা ডিফেন্সত কৰিছিলে তেওঁ নাথাকে যিহেতু তেনেকুৱা একো নাই কিন্তু মই কলেজত পঢ়ি থকা টাইমতে মোৰ বহুত গৈছে মানে বেয়া দিন এটা যিখিনি টাইমত মোৰ লগৰখিনি এইখিনি বহুত ছাপোৰ্ট কৰিছে তো গোলাঘাটে আহিলোঁ আমি দুজনে তেতিয়া মানে গৈছে আৰু এনেকুৱা এটা ষ্টেজ এইটো যেতিয়া মানুহৰ বহুত বেয়া দিন আহে তেতিয়া জানিব লাগে যে খুব ভাল দিন আহি আছে এতিয়া তই চব গম পাওঁ বিদুৰ ভাই সব এই টলিকটা কাৰণে সব টলিকটা এই টলিকটা আৰম্ভ কৰিলে কিন্তু এই টলিকটা তাৰ কাৰণে মই ক'লো 15 তোমাক কথা নাটক বস্তুটোৱে বৰ বেলেগ বস্তু সদায় কওঁ মই আগতো কৈছোঁ যে যিসকল আহে মানে এই লাইনটোত কাম কৰিম বুলি
এনেই মানুহক দেখুৱাই নহয় মানে নতুন নতুন কাপোৰ পিন্ধি ইয়াত ওলাম বুলি নাহিব যি কৰিম বুলি আহে অন্তৰৰ পৰা কৰিম বুলি আহিব দেখিছোঁ বহুত মানে এতিয়া